আৰু গৰিমা শইকীয়া গাৰ্গে যি আহ্বান কৰিছিল জুবিন ক্ষেত্ৰৰ পৰা যে সকলোৱে #justice4Jubin Garg লিখক আৰু সকলোৱে লিখি আছিল কিন্তু শেহতীয়াকৈ এই এসপ্তাহমানৰ পৰা আমি দেখিছোঁ যে মানুহৰ পৰা ডিজিটেল মিডিয়াত বা ছ'চিয়েল মিডিয়াত এই #justice4Jubin Garg লিখাটো লাহে লাহে কমি আহিছে 6 মিলিয়ন হ'বলৈ বহু সময় লাগিছে 3 দিন পাৰ হৈ গ'ল 6 মিলিয়ন হোৱা নাই আৰু কিন্তু সকলোৱে ন্যায় বিচাৰি আছে কিন্তু প্ৰশ্ন উত্থাপন হয় যে এই দীঘলীয়া হৈ গ'ল কাৰণ 2 মাহ পাৰ হৈ গ'ল জুবিন গাৰ্গ নোহোৱা হোৱা এই সময়ছোৱাত চৰকাৰৰ ওপৰতো বহুতে আস্থা ৰাখিছে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে কিন্তু তাৰ মাজতে একাংশ জুবিন অনুৰাগী এতিয়া ভিতৰি জ্বলি আছে তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে জুবিন গাৰ্গে ন্যায় পাবনে নাপায় আৰু ডিজিটেল আন্দোলনখন যিসকলে এতিয়া লিখি আছে খুব কম সংখ্যক লোকে লিখি আছে হেতু এতিয়া ইতিমধ্যে এই যেটো #justice4Jubin Gargৰ যেটো সংখ্যা যিমান 5.9 ত ৰখি আছে তাতে প্ৰমাণ হয় যে পূৰ্বতকৈ বহু সংখ্যক মানুহে এই #justice4Jubin Garg লিখাটো কমাই দিছে কাৰণ হয় মানুহৰ বহু ব্যস্ততা থাকে ব্যস্ততাৰ মাজত বহুতে লিখিব নোৱাৰা হৈছে হয়তো লিখিবলৈ পাহৰি গৈছে বিভিন্ন ধৰণৰ কাৰণত কিন্তু পাহৰি গৈছে কিন্তু আমি এই অসমবাসী ৰাইজে বা অসমীয়া জাতিটোৱে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজন প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ন্যায় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে তাৰ মাজত বিভিন্ন ৰাজনৈতিক দলে নিজৰ মতে নিজে ৰাজনীতি আৰম্ভ কৰিছে কিছুমানে মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিছে কিছুমানে মুখ্যমন্ত্ৰীয়ে উলুটাই বিৰোধীক দোষাৰোপ কৰিছে কিন্তু প্ৰকৃত সত্যটো প্ৰকৃত ৰহস্যটো কেতিয়া উদ্ঘাটন হ'ব একেবাৰে সাধাৰণ বুলি ভবা যোনটো ঘটনা সাংঘাতিকভাৱে এটা জটিল পৰিস্থিতিৰ মাজলৈ গুচি গৈছে কাৰণ 19 ছেপ্টেম্বৰ দিনটোত প্ৰকৃততে জুবিন গাৰ্গৰ লগত কি হৈছিল অসমবাসী ৰাইজে হেতু বস্তুহে জানিব বিচাৰে কিন্তু হেতু কথা ওলোৱাৰ পৰিৱৰ্তে কিছুমান আনুষংগিক কথাত বিভিন্ন ধৰণৰ কথা ওলাই আছে কিন্তু সকলো মানুহে এটা বস্তু বিচাৰিছে যে প্ৰকৃততে জুবিন গাৰ্গৰ তাত দুৰ্ঘটনাত মৃত্যু হ'ল নে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেৰে তেওঁক হত্যা কৰা হৈছে তালৈ নি তেওঁক হত্যা কৰা হ'ল নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন মানুহৰ মনত আছে কাৰণ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইটো কথা ক'লে যে তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে আৰু এছআইটিৰ হাতত এনেকুৱা কিছুমান ডাঙৰ তথ্য আহি পৰিছে যিবোৰৰ পৰা এটা কথা স্পষ্ট প্ৰমাণ হয় যে জুবিন গাৰ্গক প্ৰকৃততে হত্যা কৰা হ'ল আৰু এই 8 ডিচেম্বৰ এতিয়া মুখ্যমন্ত্ৰীয়ে এটা ডেডলাইন দিছে যে 8 ডিসেম্বৰত জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চাৰ্জশিট এছআইটিয়ে দাখিল কৰিব 150 জনৰো অধিক জুবিন গাৰ্গৰ আশেপাশে থকা মানুহৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল এতিয়াও এই ঘটনাৰ লগত থকা 7টা আছে বাক্সাত আৰু 2টা অভিযুক্ত আছে হাফলগত কিন্তু মানুহৰ মনত এতিয়া এটা জুই জৰি একুৰা জ্বলি আছে জুবিন ক্ষেত্ৰলৈ যোৱা মানুহে কৈ আছে যে এই মানুহজনক যিজন মানুহে বিগত 33টা বছৰ কেৱল অসমৰ কাৰণে তেওঁ দি থৈ গ'ল জীৱিত কালত তেওঁ যদি বিচাৰিলেহেঁতেন অসমক বাদ দি বলিউড নালাগে ইতিমধ্যে বলিউডে এটো কথা স্বীকাৰ কৰিছে যে জুবিন গাৰ্গক আমাৰ চিনি পোৱাত ভুল হ'ল আমি জুবিন গাৰ্গক যিমানখিনি সন্মান দিব লাগিছিল আমি দিব নোৱাৰিলো সেই কথা খুদ বলিউডৰ ডাঙৰ সংগীত শিল্পীৰ পৰা আৰম্ভ কৰি ডাঙৰ সেলিব্ৰিটিয়ে ক'বলৈ আৰম্ভ কৰিছে জুবিন গাৰ্গে অৰ্জন কৰা মৰম আৰু সন্মান দেখি বলিউডৰ ডাঙৰ সেলিব্ৰিটিবোৰে ক'বলৈ আৰম্ভ কৰিছে নহয় আচলতে সেলিব্ৰিটি জুবিন গাৰ্গে আছিল যাৰ কাখত 3.50 লাখ মানুহ একেলগে থিয় হৈছে তেওঁৰ কাৰণে ন্যায় বিচাৰিছে কিন্তু সেই ডিজিটেল আন্দোলনখন কৰবাত নহয় কৰবাত থমকি ৰৈছে যেটো অত্যন্ত দুখৰ কথা অসমবাসী ৰাইজৰ কাৰণে দুখৰ কথা অসমীয়া জাতিটোৰ কাৰণে এটা দুখৰ কথা কাৰণ প্ৰাণৰ শিল্পীজনে ন্যায় পাব লাগিব আৰু ন্যায় প্ৰক্ৰিয়াটোত আটাইতকৈ বেছি দাবী বা হেঁচা প্ৰয়োগ কৰিব পৰা মানুহখিনি হৈছে আমাৰ সাধাৰণ মানুহখিনি যিসকলে লিখি আছিল #justice4Jubin Garg বিজেপিৰ মতে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বেলেগ বিৰোধীৰ মতে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বেলেগ কিন্তু প্ৰকৃত অনুৰাগী যিসকল অসমবাসী ৰাইজ আছে যি অসমবাসী ৰাইজে 1992 চনৰ পৰা অনামিকা শুনাৰ পিছত বুকুৰ এটা স্থানত জুবিন গাৰ্গক ঠাই দিছিল সেইখিনি হৈছে প্ৰকৃত জুবিন অনুৰাগী যিসকলে #justice4Jubin Garg এতিয়াও লিখি আছে আজি বিধানসভাৰ বিশেষ অধিৱেশন আছিল আৰু আৰম্ভ হৈছে ইতিমধ্যে তাতো কিন্তু জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ প্ৰতিবাদ আমি দেখিবলৈ পাইছো মই দৃশ্যাংশ দেখুৱা বিচাৰিম অখিল গগৈ আহিছে অখিল গগৈ প্ৰতিবাদ কৰিছে কোৱা হৈছে আৰু সদনত সভা স্থগিতৰ প্ৰস্তাৱ দিয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত সভা স্থগিতৰ প্ৰস্তাৱ দিয়া হৈছে সভা স্থগিতৰ প্ৰস্তাৱ বিষয়ত শাসক পক্ষই অংশ নলয় সদনত মাথো বিভাগীয় উত্তৰহে দিছে মুখ্যমন্ত্ৰী আৰু তাৰ আগতে আমি অখিল গগৈৰ দৃশ্যাংশ দেখুৱা বিচাৰিছো অখিল গগৈয়ে কিদৰে এখন ডাঙৰ প্লেকাৰ্ড লৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী কৰিছে লগতে মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিছে কিন্তু কথাটো হৈছে কি যে ন্যায় দোষাৰোপ কৰাটো ডাঙৰ কথা নহয় কিন্তু ন্যায় কেতিয়া পাব এটা এটা ডাঙৰ কথা আৰু ইতিমধ্যে মই অখিল গগৈ যি দৃশ্যাংশ আছে আপোনালোকক দেখুৱাই দিব বিচাৰিছো
শৰ্মাই পদত্যাগ কৰক গৃহমন্ত্ৰী ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক লৈ লোৱা এই মুহূৰ্তে জনাব বিচাৰিছোঁ যে 6 মিলিয়ন হৈ গৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ 6 মিলিয়ন স্পৰ্শ কৰিছে মই তাত লিখিছিলোঁ যে 5.9তে থমকিল নেকি ডিজিটেল সংগ্ৰাম এই লাইভটো চলি থকাৰ মাজতেই যথেষ্ট সংখ্যক জুবিন অনুৰাগীয়ে এতিয়া লিখি আছে আৰু এই 6 মিলিয়ন হ'বলৈ 5.9 মিলিয়নৰ পৰা 6 মিলিয়ন হ'বলৈ লাগিল প্ৰায় 5টা দিন এনেকৈয়ে এখন ডিজিটেল সংগ্ৰাম নচলুকৈ চলি আছে কাৰণ কম সংখ্যক মানুহে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে জুবিন গাৰ্গৰ পৰিয়ালটোৱে ন্যায় দাবী কৰি আছে গৰিমা শইকীয়া গাৰ্গ কিছু অসুস্থ তেখেতৰ ভগ্নী পামী বৰঠাকুৰে লিখি আছে যে সেইদিনাখন যেহেতু চানমাৰীত যেহেতু শিল্পী সমাজৰ যেটো অনুষ্ঠানৰ আয়োজন কৰা হৈছিল তাত পামী বৰঠাকুৰে অতি দুখেৰে এটা কথা কৈছিল যে প্ৰকৃততে দাদাৰ লগত কি হ'ল আমি নাজানো সিংগাপুৰত কি হ'ল আমি নাজানো তদন্ত কৰি আছে এসআইটি তদন্ত কৰিছে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক মাতিছে তাত এটা কথা গম পোৱা যায় যে জুবিন গাৰ্গৰ টকা সম্পত্তিক লৈ একাংশই এখন ডাঙৰ বেহা পাতিছিল এখন মুকলি তেওঁলোকে ধনৰ লেনদেন কৰিছিল যত জুবিন গাৰ্গে সেই ধনৰ লেনদেন পোৱা নাছিল বা জুবিন গাৰ্গে সেই টকা চুবলৈ পোৱা নাছিল কিন্তু সেই টকা বেলেগে খাই শেষ কৰি পেলাইছিল আৰু তাৰতেই এই যিখন ডিজিটেল আন্দোলন চলি আছিল এতিয়া তাৰ মাজতে এই সংগ্ৰামখন চলি আছে একাংশই চলাই গৈছে যেসকল প্ৰকৃত জুবিন অনুৰাগী আছে তেওঁলোকে চলাই গৈছে এতিয়া 6 মিলিয়ন স্পৰ্শ কৰিছে এই কিছু মুহূৰ্তৰ আগত আৰু এটো হৈছে এটা ডাঙৰ ডিজিটেল আন্দোলন প্ৰথমতে 19 ছেপ্টেম্বৰ পিছত যেটো হাৰত মানুহে লিখিবলৈ লৈছিল সকলোৰে লক্ষ্য আছিল যে 16 মিলিয়ন কৰিম আমি এই ডিজিটেল আন্দোলনটোৰ লক্ষ্য আছিল 16 মিলিয়নলৈ আমি যাম আৰু কিন্তু এতিয়া 6 মিলিয়নটো নহকে হৈছে আৰু একাংশ জুবিন অনুৰাগী যিসকল প্ৰকৃত জুবিন অনুৰাগী যিসকলে জুবিন গাৰ্গক অন্তৰ পৰা ভাল পায় কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয় বিৰোধী সমৰ্থক নহয় কোনো জুবিন গাৰ্গক ভাল পায় তাত কোনো ধৰণৰ তেওঁলোকৰ নিস্বাৰ্থ ভাল পোৱা আছে সেই সকলে কিন্তু জুবিন গাৰ্গৰ কাৰণে এতিয়াও চিউৰি আছে জুবিন ক্ষেত্ৰত গৈ তেওঁলোকে প্ৰতিদিনে জুবিন গাৰ্গক হৰি আছে হাজাৰ হাজাৰ মানুহ আহি আছে কিন্তু এই প্ৰাণৰ শিল্পীজন নোহোৱা হৈ যোৱাটোৱে অসমৰ সাংস্কৃতিক জগতখনৰ লগতে সমগ্ৰ জাতিটোৰ কাৰণে এটা ডাঙৰ এটা দুখ খবৰ বুলি যেতিয়া 19 ছেপ্টেম্বৰত আমাৰ প্ৰথমতে আহিল তেতিয়া কিন্তু মানুহৰ মনত প্ৰশ্ন হৈছিল যে এই সিংগাপুৰত এই সাগৰখনত কেনেকৈ এই অসমৰ কণ্ঠটো নাইকিয়া হৈ গ'ল হেতু আটাইতকৈ ডাঙৰ কথা হে ৰহস্য উদ্ঘাটন হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিলে ৰাজ্যবাসী শোকত ডুব গ'ল তাৰ মাজত এসআইটি গঠন কৰা হ'ল এসআইটি বিভিন্ন জনক মাতিলে অভিযুক্তকিটাক ধৰি আনিলে অভিযুক্তবোৰে বিভিন্ন সময় বিভিন্ন ধৰণৰ মতামত প্ৰদান কৰিলে সন্দীপন গাৰ্গৰ পৰা আৰম্ভ কৰি শেখৰজ্যোতি গোস্বামীলৈকে সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰম্ভ কৰি শ্যামকানু মহন্তলৈকে তেওঁলোকে কিন্তু কোনো এতিয়ালৈকে সঁচা কথা নকলে অন্য নালাগে এই সিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি আছে যিসকলে প্ৰবাসী অসমীয়া বুলি কয় এটা খুব এটা গপত গংগাটোৰ ওপৰত ধৰে তেওঁলোকে এটা ষ্টেটাস দেখুৱাবলৈ যায় সেই সকলৰ কিন্তু সৎ সাহস নহল যে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত প্ৰকৃততে এই সিংগাপুৰত কি হ'ল তেওঁলোকে ক'ব নিবিচাৰিলে অভিমন্যু তালুকদাৰ আহি এসআইটি কাৰ্যালয়ৰ সন্মুখত হাই তেওঁ মন্তব্য দিলে তন্ময় ফুকনে কি ক'লে আজিলৈকে আমি নাজানিলো কিন্তু মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে সমগ্ৰ ঘটনাৰ তদন্ত হৈ আছে আৰু যিখন চাৰ্জশিট দাখিল কৰা হ'ব সেই চাৰ্জশিটখন এখন অত্যন্ত শক্তিশালী চাৰ্জশিট দাখিল কৰা হ'ব আৰু এই চাৰ্জশিটৰ পাছত সকলো পানীৰ দৰে পৰিষ্কাৰ হ'ব 8 ডিসেম্বৰলৈ সকলো ৰকি আছে কিন্তু তাৰ মাজতে এই যিখন আন্দোলন চলি আছে কাৰণ গৰিমা শইকীয়া গাৰ্গে যিখন ডিজিটেল আন্দোলনৰ কথা কৈছিল তেওঁ কিন্তু 10 দিনৰ সময়সীমা দিছিল 10 দিনৰ ভিতৰত ন্যায় লাগিব বুলি গৰিমা শইকীয়া গাৰ্গে প্ৰথমতে লিখিছিল কিন্তু সেই 10 দিন গৈ এতিয়া 64 দিন হ'ল জুবিন গাৰ্গ নোহোৱা হোৱা এতিয়াও কিন্তু সেই ৰহস্য উদ্ঘাটন হোৱা নাই আৰু মানুহে এতিয়া এটা কথা লাহে লাহে কবলৈ ধৰিছে ইমানেই দিন বাগৰে কিছুমান বস্তু কিন্তু লাহে লাহে পাহৰণি গৰ্ভলৈ গুচি যায় জুবিন গাৰ্গ কেতিয়াও পাহৰণি গৰ্ভলৈ গুচি নাযায় কিন্তু এই ৰহস্যজনক মৃত্যুৰ ঘটনাটো কৰবাত নহয় কৰবাত দিনবোৰ যিমান বাগৰি গৈছে কাৰণ সন্মুখত নিৰ্বাচন আহি আছে বিভিন্ন ধৰণৰ ইস্যু ওলাই আছে কিন্তু তথাপিও জুবিন গাৰ্গ এটা পৃথক সত্তাৰ কাৰণে এতিয়ালৈকে ডিজিটেল আন্দোলনখন বৰ্তি আছে বা মানুহৰ মনত জুবিন গাৰ্গ আছে আৰু জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ তদন্ত বা প্ৰকৃত ৰহস্য উদ্ঘাটনৰ কাৰণে মানুহে লাগি আছে কিন্তু তথাপিও এই ঘটনাটোক শান্ত কৰিবলৈ এটা পক্ষ কিন্তু চেষ্টা কৰি আছে নথকা নহয়
আৰু সেইটো শান্ত মানে এনেকুৱা ধৰণৰ কথা কোৱা নাই যে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব লাগে কিবা হ'ব লাগে তেনেকুৱা নহয় যিখন ডিজিটেল আন্দোলন চলি আছে যে সকলোৱে #justice4Jubin Garg লিখি আছে সমগ্ৰ বিশ্বই দেখিছে যে অসমবাসী ৰাইজে জুবিন গাৰ্গক কিমান মৰম কৰিছিল বা জুবিন গাৰ্গ অসমবাসী ৰাইজৰ কাৰণে কিমান মূল্যৱান সম্পদ আছিল সেইটো কিন্তু সমগ্ৰ বিশ্বই দেখিছে আৰু সকলোৱে জুবিন গাৰ্গক মৃত্যুৰ আগত যিমান জানিছিল মৃত্যুৰ পিছত এতিয়া অধিক জানিছে জুবিন গাৰ্গে অসমক নিজৰ গানৰ জৰিয়তে যিমান জনালে জুবিন গাৰ্গক কিন্তু অসমৰ ৰাইজে তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ ন্যায় বিচাৰি সংগ্ৰাম যিখন কৰিছে তাৰ জৰিয়তে সমগ্ৰ বিশ্বই দেখিছে প্ৰকৃত জুবিন অনুৰাগীসকলক ধন্যবাদ জনাব বিচাৰিছো যিসকলে নিৰন্তৰভাৱে লিখি আছে #justice4Jubin Garg এতিয়াও লিখি আছে মোৰ লাইভটোতো লিখি আছে মই দেখি আছো এইসকল প্ৰকৃত জুবিন অনুৰাগী বিজেপিৰ জয়ন্ত মল্ল বৰুৱা বা একাংশই কৈছিল যে নহয় প্ৰকৃত জুবিন অনুৰাগীসকল যেতিয়া প্ৰথম তেওঁলোকে যেটো ন্যায় যাত্ৰা উলিয়াইছিল নলবাৰীত যেটো ভিৰ দেখা পোৱা গ'ল সেই সকলে প্ৰকৃত জুবিন অনুৰাগী তাৰ পিছতো কিন্তু সেই সকল এতিয়া আছে নে নাজানো কিন্তু জুবিন গাৰ্গে যেটো কথা কৈছিল যে অমানিশা হাৰে আছো মই সেই ক্ষেত্ৰটোত কিন্তু এতিয়াও প্ৰকৃত জুবিন অনুৰাগীসকল হাৰে আছে আৰু তেওঁলোকে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিবলৈ কিন্তু থমকি ৰোৱা নাই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো যি আমাৰ বিধানসভাৰ যি বিশেষ অধিৱেশন আছে তাৰ কাৰণে বিভিন্ন ধৰণৰ তাত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ ফটো লোৱা হৈছে বিৰোধীয়ে প্ৰতিবাদ কৰিছে চৰকাৰে জুবিন গাৰ্গৰ ন্যায় দিম বুলি কৈছে কিন্তু তাৰ মাজত এতিয়াও খলতে কৰবাত উলমি ৰৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াটো ইতিমধ্যে 64 দিন কিন্তু অতিক্ৰম কৰিলে জুবিন গাৰ্গ বিহীনে আৰু এতিয়া 8 ডিসেম্বৰলৈ অপেক্ষা কৰিব লাগিব কিন্তু এই ডিজিটেল সংগ্ৰামখন আমি অব্যাহত ৰাখিব লাগিব পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো 6 মিলিয়ন কৰাৰ কাৰণে প্ৰকৃত জুবিন অনুৰাগীসকলক ধন্যবাদ